নমস্কাৰ সকলোকে আমাৰ বাপুতি সাহোন আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা অসমবাসীক জনাইছোঁ। আজি এই সংক্ৰান্তিৰ দিনা দুমাহীত সকলোৱে বিহু আনন্দ উপভোগ কৰিছে নিশ্চয়। সকলোৱে ভাল ধৰণে আজি উদযাপন কৰিছে, সকলোকে ধন্যবাদ জনাইছোঁ। আমিও আছোঁ এই বিহুত, আমি গাঁৱৰ পৰিৱেশত, গাঁৱৰ সকলো ভাই ভনী বন্ধু দৰাইদেউ সকলোৰে লগত আজি আমি বিহু, যি আমাৰ বিহু বহাগ বিহুৰ যি পৰম্পৰা, ৰাতিপুৱা গৰুক গা ধোৱা, মাহ হালধিৰে আমি ঘঁহা ইত্যাদি বিভিন্ন ধৰণৰ আমলৈ টোপৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যি আমাৰ বিহুৰ পৰম্পৰা আছে সকলোবোৰ আমি পালন কৰিছোঁ। আৰু আমাৰ বিহু খাবলৈ আহিছে আমাৰ এজন দাদা, মীনাম বৰা দাদা। গতিকে আমি এইখিনি বিহুৰ পৰম্পৰা, আমি জলপান খালোঁ, চাহ খালোঁ, আৰু এইখিনি খাওঁতে আমাৰ মীনাম বৰা দাদা তেওঁ ফূৰ্তিত থাকে। দাদা মই দাদাই মানে এই বিহু বতৰত গৰু গা ধুৱাইছিলেগৈ, ধুৱাই আহিলে আৰু মোক কৈছিলে এপাক বিহু খাবলৈ যাম বুলি। আহি আমি বিহু খালোঁ। দাদাই গানো গায়, ফূৰ্তিত থাকে। গতিকে দাদা এটা বিহু গান গাবৰ কাৰণে অনুৰোধ জনালোঁ। আমাৰ বহাগ বিহুৰ বিহু গান গাবৰ কাৰণে বিহু গীত গাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মীনাম দাদা। জানৈ কপৌ ফুল ফুলি বিহুৰে দিনাখন থাকিব নোৱাৰো, বিহু বিহু লাগিছে, নৈ পানী টুপি খাবলৈ মোৰ মাও আছে। পানী টুপি মোৰে আছে নাই ধন, তুমি মোক এৰিলা, আননো সুন্দৰ। ঘূৰি ঘূৰি নাচনী Batak kale tumanjukan, owa deh, no kowa
রে রাতি বিহু চাবলৈ ৰাতি বিহু চাবলৈ আই চেলেং বাখৰ কৈ ৰাঙলী মদাৰ পানে চেলেং বাখৰ দিশপতি লগা দলং চেলেং বাখৰ নাম ডাঙৰ শিলৰে নাম ডাঙৰ শিলৰে হাতত চেলেং বাখৰ জাদিনো ঐ নিমনা জাদিনো অতি চেনেহৰে বহাগৰ বিহু ঐ তাতো কৈছে নে গান ঐ তাতো কৈছে নে ঐ কলি উৰ্জা ঐ ৰাতি ধন্যবাদ ধন্যবাদ দাদা এই মা আৰু লগত আমাৰ ওজা ভাইটি আছে শান্তনু ওজা ভাইটি সকলোৱে আমি বিহু আনন্দ উপভোগ কৰিছোঁ ধন্যবাদ জয় আই অসম